এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দি শিক্ষাখণ্ডৰ অন্তৰ্গত 855 নম্বৰ কালীনগৰ প্ৰাথমিক বিদ্যালয়ত আৰু এই বিদ্যালয়ৰ এক আজব তথ্য পোহৰলৈ আহিছে। চৰকাৰে যেতিয়া শিক্ষা হেতু এপ আৰম্ভ কৰিছে এই সময়ত দেখা গৈছে যে বিদ্যালয়ত উপস্থিত নোহোৱাকৈ এজন শিক্ষকে যোৱা 3 মাহৰ পৰা দৰমহা লাভ কৰি আছে। আমি শিক্ষকজনক নাম আমি জনাবলৈ চেষ্টা কৰিম। তেখেতৰ নাম হৈছে শ্যামল পাল আৰু এইখন বিদ্যালয়ৰ তেখেত এজন সহকাৰী শিক্ষক আৰু দীৰ্ঘদিনৰ পৰা তেখেত বিদ্যালয়ত নাহে আৰু বিদ্যালয়ত নোহোৱাকৈ তেখেতে দৰমহা লাভ কৰি আছে। যি সময়ত শিক্ষা সেতু এপৰ মাধ্যমে এটেণ্ডেঞ্চ দিয়া বাধ্যতামূলক সেই সময়ত দেখা গৈছে এজন শিক্ষক শিক্ষা হেতু এপক মেনুপুলেশ্যন কৰি দেখা গৈছে যে তেখেতে দীৰ্ঘদিনৰ পৰা বিদ্যালয়ত নোহোৱাকৈ দৰমহা লাভ কৰি আছে। আমি কণ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই আছোঁ এইখন বিদ্যালয় আৰু প্ৰধান শিক্ষকজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, এই আপোনালোকে এটা অভিযোগ দিছিল যে এজন আপোনালোকৰ সহকাৰী শিক্ষক বিদ্যালয়ত নাহে, নোহোৱাকৈ দৰমহা পাই আছে। क्या हुआ है? हम ब्लॉक ऑफिसर को कंप्लेन किया है, हम सीआरसी लेके ब्लॉक ऑफिसर को कंप्लेन किया है। अभी तो कुछ नहीं मिला है हमको, कंप्लेन के अगेंस्ट में कुछ नहीं आया रिजल्ट। तो ये जो श्यामल पाल है तो ये भी स्कूल में नहीं आते? नहीं आते। तो अटेंडेंस कैसे देते हैं? अटेंडेंस तो ऑनलाइन में मारता है, स्कूल में नहीं आके हो सकता है? वो या अखाड़ी में मिलता है इसको, दूर से मार देते हैं? ज़्यादा दूर नहीं, सामने में रोड का माफी जो बगल है ना, बगल में मिल जाता है। हम लोग का भी मिलता है, हम लोग तो आके मारता है जगह में, लेकिन वो स्कूल में नहीं आता। स्कूल में नहीं आता है। पास से अटेंडेंस देके शिक्षा क्षेत्र में चला जाता है। हम ब्लॉक ऑफिसर को रिटर्न कंप्लेन दिया है, विथ सीआरसी हमारे साथ में गया है। तो ये कितने दिन से चल रहा है? अभी तो 2 महीने 2.5 महीने हो गया, ऐसे ही चल रहा है। और पहले भी वो इरेगुलर थे? हाँ, आगे भी रेगुलर था, कभी आता है कभी नहीं आता है। নিশ্চিতভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম। 70 জন ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলৈ ইয়াতে 3 জন শিক্ষক চৰকাৰে প্ৰদান কৰিছিল, কিন্তু এজন শিক্ষক যিজনৰ নাম শ্যামল পাল তেখেত বিদ্যালয়ত নাহে। বিদ্যালয়ৰ কাষৰ পৰাই দেখা গৈছে তেখেতে যি শিক্ষা হেতু এপক এটেণ্ডেঞ্চ দি তেখেত গুচি যায় আৰু এই প্ৰক্ৰিয়াতে মাধ্যমে তেখেতে দৰমহাও লাভ কৰি আছে। আৰু আমি এই আন এখন কক্ষ দেখুৱাবলৈ চেষ্টা কৰিম। এইখন বিদ্যালয়ৰ এই বিদ্যালয়ৰ আন এখন কক্ষ, তাতেও দেখা গৈছে যে ছাত্ৰ ছাত্ৰী বৰ্তমান অধ্যয়নৰত আছে। আপোনালোকৰ টিচাৰ কেইজন? 3 জন আছে। 3 জন আছে, এজন নাহে? এজন কেইদিনৰ পৰা আহি না। কি নাম তেখেতৰ কৈছিল? শ্যামল পাল। শ্যামল পাল মানে প্ৰধান শিক্ষকজনে কৈছিল যে কাষৰ পৰা তেখেতে স্কুলৰ এটেণ্ডেঞ্চ দি গুচি যায়। হয়, এনেকুৱা কিবা এটা কৰি আছে চাগে। কমপ্লেইন দিছে আপোনালোকে? হয়, আমাৰ মানে টিচাৰে দি আছে কমপ্লেইন, মানে অফিচত জনাই আছে। 3 জন টিচাৰ আছিল, ছাত্ৰ কিমান? ছাত্ৰ আমাৰ 68 আছে। নিশ্চিতভাৱে দেখা গৈছে আজব এক ঘটনা, য'ত শিক্ষা সেতু এপক এক প্ৰকাৰ ক'বলৈ গ'লে মেনুপুলেশ্যন কৰি দেখা গৈছে যে এজন শিক্ষক দীৰ্ঘদিনৰ পৰা দৰমহা লাভ কৰি আছে। এই বিষয়ে হাইলাকান্দিৰ যিজন ব্লক অফিচাৰ আছে, ব্লক শিক্ষা বিষয়া আছে, তেখেতক জনোৱা হৈছে, কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। হয়, নীলোৎপল দেৱ, আপোনাক ধন্যবাদ জনাইছোঁ।